বিধায়ক আমিনুল ইছলামৰ মন্তব্যৰ প্ৰতিক্ৰিয়া পবিত্ৰ মাৰ্ঘেৰিটা আৰু দিলীপ শইকীয়াৰ। আমিনুল ইছলামে হওক বা ৰকিবুল ইছলামে হওক, কংগ্ৰেছ আৰু AIUDFে আজীৱন মিত্ৰতাৰ এজেণ্ডাৰ কাম কৰে। নগাঁও সমষ্টি মিয়াই দখল কৰিব বুলি আমিনুল ইছলামে কৰা মন্তব্যৰ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নগাঁও সমষ্টি মিয়া সমষ্টি কৰা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা বিজেপি নেতা দুগৰাকীৰ। আমিনুল ইছলামেই হওক বা ৰকিবুল হুছেইনেই হওক, তেখেতসকল হ'ল যিটো কংগ্ৰেছ আৰু UDFৰ যিটো আজীৱন মিত্ৰতাত তাৰ তেওঁলোকৰ নিজৰ এজেণ্ডা মতে কাম কৰি কথা কয়। কংগ্ৰেছ আৰু UDFে কি কয় সেইটো তেওঁলোকৰ ভাষ্য। তেওঁলোকে এনেধৰণৰ কথা কৈ পৰিৱেশ বিনষ্ট কৰি, গতিকে কংগ্ৰেছ UDFৰ এনেধৰণৰ উমৈহতীয়া ভাষ্য বুলি ক'ম। কেতিয়াবা তেওঁলোকে মিত্ৰতা মানুহৰ জনচক্ষুৰ আঁৰত কৰে, কেতিয়াবা অফিচিয়েলি কৰে আনুষ্ঠানিকভাৱে। গতিকে খুব তেওঁলোকৰ কথাটো ধৰ্তব্য নহয়। আৰু আমি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটো সদায় শক্তিশালী, ৰাইজৰ আশীৰ্বাদ আমাৰ ওচৰত সদায় আছে। গতিকে আমি ভাবোঁ নগাঁও আমি এৰি নিদিওঁ কেতিয়াও। ইমান সহজ নহয় তেওঁলোকে যেনেকৈ ভাবিছে। হয়, জনবিন্যাসৰ কিছু তাৰতম্য আছে তাত। তৎসত্ত্বেও আমি ভাবোঁ নগাঁওবাসী ৰাইজে, ঐতিহ্যমণ্ডিত বৃহত্তৰ নগাঁওবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটক সদায় যিদৰে পূৰ্বতে আশীৰ্বাদ দি গৈছিল, আমাক আশীৰ্বাদ দি যাব। আমি তাত এঘৰি যুঁজিম তাত আমি। গতিকে আমি তেখেতসকলৰ কথা বৰ বিশেষ গুৰুত্ব নিদিওঁ। এতিয়া আমিনুল ইছলামেই হওক বা কংগ্ৰেছৰ কোনোবাই হওক, তেওঁলোকে একে এটা মুদ্ৰাৰে পিঠি তেওঁলোকৰ কথা পেট গুৰুত্ব নিদিওঁ আমি। চাওক, তাৰমানে কি হ'ল, আমি সাংগঠনিক শক্তি, আপোনালোকৰ বিভিন্ন ধৰণৰ এছেছমেণ্ট, সংবাদ মাধ্যমৰ আমাৰ যিবিলাক ছাৰ্ভে, এইবিলাকৰ কাৰণে আমি দেখিছোঁ যে আমি 11 পৰা 12খন আসনত আমি ৰাইজৰ জনাদেশ পোৱাটো আমি প্ৰায় নিশ্চিত। যিয়ে দিনে ৰাতি মিয়াৰে সপোন দেখে, তো তেনেকুৱা ব্যক্তিৰ মুখৰ পৰা এনেকুৱা শব্দ ওলোৱাটো অস্বাভাৱিক নহয়, প্ৰথম কথা। দ্বিতীয়তে, আমি যিবিলাক কথা আশংকা ব্যক্ত কৰি আছিলোঁ যে অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্ব লাহে লাহে বিপন্ন হ'বলৈ গৈ আছিলে, আৰু মিয়াৰ যিটো আগ্ৰাসন, মোগলৰূপী মিয়াৰ যিটো আগ্ৰাসন, এই আগ্ৰাসনটোৱে আমাক যে খুলি খুলি খাই আছে, এই কথাটো আমি বহু বছৰৰ পৰা কৈ আহিছিলোঁ, কিন্তু মানুহে বিশ্বাস কৰা নাছিলে। কিন্তু এতিয়া এই ঘটনাবিলাকৰ পৰা, এই এনেকুৱা ব্যক্তিৰ পৰা, এনেকুৱা নেতাৰ পৰা এনেকুৱা শব্দ শুনি, যিটো মানে জিন্নাই কৈছিল এটা সময়ত, হাচকে লিয়া হিন্দুস্তান লড়কে লেংগে, হাচকে লিয়া পাকিস্তান লড়কে লেংগে হিন্দুস্তান। গতিকে এই ধৰণৰ মানে আমাৰ জাতিটোৰ কাৰণে একচুৱেলি দুৰ্ভাগ্য। এই মিয়াই যি নগাঁও সমষ্টি পাব বুলি কৈছে, এনেকুৱা শব্দ শুনাটো অসমীয়া সাহসী জাতিটোৰ বাবে অপমানসূচক।